who was conferred with the Drupadi Asami Bhasa Award at the Guwahati Literature Festival 2024. গুৱাহাটী সাহিত্য মহোৎসৱ 2024ত ধ্ৰুপদী অসমীয়া ভাষা বঁটা কাক প্ৰদান কৰা হয়? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ নগেন শইকীয়া। লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে তেখেতক 1997 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' কেতিয়াবা এক্সামত আহে যে আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনি কোনে ৰচনা কৰিছিল? এনচাৰটো হ'ব নগেন শইকীয়া। তাৰ পাছত who recently became the first writer from Assam to win the Sahitya Akademi Yuva Puraskar for work in Bengali literature? শেহতীয়াকৈ বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চুতাপা চক্ৰৱৰ্তী। সুতপা চক্ৰৱৰ্তীয়ে 2024 চনত দেৰাজে হলুদ ফুল গতজন্ম শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছিল। Who recently won the আনন্দৰাম ঢেকিয়াল ফুকন এৱাৰ্ড ইন 2024? শেহতীয়াকৈ 2024 চনত কোনে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আদিল হুছেইন। আদিল হুছেইনে লাইফ অফ পাই হলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে আৰু নৰৱেৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হোৱাট উইল পিপুল চে ছবিত অভিনয়ৰ বাবে তেখেতক শ্ৰেষ্ঠ অভিনেতা হিচাপে আমাণ্ডা বঁটা প্ৰদান কৰা হৈছিল। এই পইণ্টকেইটাও এক্সামৰ কাৰণে দৰকাৰী। Who translated the drama শকুন্তলা from Sanskrit to Assamese? শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লম্বোদৰ বৰা। The novel অভিযাত্ৰী is based on the life and deeds of which of the following? অভিযাত্ৰী উপন্যাসখন তলৰ কাৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী। 1996 চনত তেখেতক এই উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে 1997 চনত অভিযাত্ৰী উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে প্ৰদীপ্ত বৰগোহাঁয়ে। এই পইণ্টটো ইম্পৰ্টেণ্ট আছে। হু ইজ ন'ন এজ শেৱালি কবি? শেৱালি কবি বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতি অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি শেৱালিৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। Who was conferred with the Dr. ভূপেন হাজৰিকা এৱাৰ্ড for 2024? 2024 চনৰ ভূপেন হাজৰিকা বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জৰ্জ বেকাৰ। লগতে মনত ৰাখিব লাগিব যে জুবিন গাৰ্গলৈ 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে। What was the first Assamese children's magazine? প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ল'ৰা বন্ধু। এই আলোচনীখনৰ সম্পাদক আছিল পূৰ্ণাভিৰাম বৰুৱা। Who wrote the book ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাধৱদেৱ। লগতে মনত ৰাখিব লাগিব যে নামঘোষাও মাধৱদেৱে ৰচনা কৰা। Who has been awarded the 2024 ডক্টৰ ভূপেন হাজৰিকা সংহতি এৱাৰ্ড? 2024 চনৰ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। তেখেত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ হয়। Who received the সাহিত্য একাডেমী এৱাৰ্ড for her poetry book সুদীৰ্ঘ দিন আৰু ঋতু in 1983? 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নিৰ্মল প্ৰভা বৰদলৈ। লগতে মনত ৰাখিব লাগিব যে তেখেতে 1977 চনত দিনৰ পিছত দিন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটাও লাভ কৰিছিল। Which of the following is the largest circulated Assamese magazine? তলৰ কোনখন সৰ্বাধিক প্ৰচাৰিত অসমীয়া আলোচনী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিস্ময়। 1969 চনৰ জানুৱাৰী মাহত বিস্ময়ৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল। আলোচনীখন প্ৰথমটো সংখ্যাৰ পৰাই বৰ্তমানলৈ শশী ফুকনেই সম্পাদনা কৰি আহিছে। Who wrote the Assamese novel অসীমত যাৰ হেৰাল সীমা? অসমীয়া উপন্যাস অসীমত যাৰ হেৰাল সীমা কোনে ৰচনা কৰিছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাঞ্চন বৰুৱা। ভুৱমোহন বৰুৱাই কাঞ্চন বৰুৱা চন্দ্ৰ নামেৰে এই উপন্যাসখন ৰচনা কৰিছিল আৰু এই উপন্যাসখন হৈছে কাঞ্চন বৰুৱাৰ প্ৰথমটো উপন্যাস। হু এমং দ্য ফলোয়িং আছামিজ লিডাৰ ৱাজ এ মেম্বাৰ ইন দ্য কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি। তলত উল্লেখ কৰা অসমীয়া নেতাসকলৰ ভিতৰত কোনজন সংবিধান খচৰা সমিতিৰ সদস্য আছিল? ড্ৰাফটিং কমিটিৰ টোটেল মেম্বাৰ আছিলে 7জন, তাৰে এজন অসমীয়া আছিলে, তাৰ নামটো হ'ল অপশ্যন এ মহম্মদ ছাদুল্লাহ। হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা? জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চিনেমা কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অপৰূপা। অপৰূপা 1982 ৰিলিজ পাইছিলে। জাহ্নু বৰুৱাৰ পৰিচালিত কেইটামান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ'ল, যোনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়, এইকেইটাই কম অকল। অপৰূপা, হালধীয়া চৰাই বাওদান খাই, ফিৰিঙতি, মেনে গান্ধী কো নেহি মাৰা, কণিকাৰ ৰামধেনু, বান্ধোন, অজেয়। এইকেইখনে এক্সামৰ কাৰণে দৰকাৰী। ইন হুইচ ইয়েৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম? কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1888ত। আৰু এই সভাৰ ছেক্ৰেটাৰী আছিলে শিৱৰাম শৰ্মা বৰদলৈ। দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আছামিজ টেক্সট হস্তি বিদ্যানৱ ৱাজ ডান বাই? মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰকল্পৰ কাম কোনে কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিলবৰ আৰু দুচাই। লগতে মনত ৰাখিব লাগিব যে হস্তি বিদ্যানৱ গ্ৰন্থখন এখন হাতীৰ বিষয়ক পুথি হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজ অনুগ্ৰহত হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল। এক্সামত আহে যে হস্তি বিদ্যানৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত ৰচনা কৰা হৈছিল? এনচাৰটো হ'ব শিৱসিংহ। আৰু কোনে কৰিছিলে? সুকুমাৰ বৰকাইথে। আৰু পেইণ্টিঙৰ কাম মানে চিত্ৰকল্পৰ কাম কোনে কৰিছিলে? তাৰ এনচাৰটো হ'ব দিলবৰ আৰু দুচাই। হুজ পেন নেম ইজ শিলভদ্ৰ? শিলভদ্ৰ কাৰ জন্ম নাম? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতে মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হোমেন বৰগোহাঁই won the সাহিত্য একাডেমী এৱাৰ্ড ইন 1978 ফৰ হুইচ অফ দ্য ফলোয়িং নভেলছ? হোমেন বৰগোহাঁই 1978ত তলৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পিতা পুত্ৰ। হু ৰোড দ্য ছং চিৰ চেনেহী মোৰ ভাষা জননী? চিৰ চেনেহী মোৰ ভাষা জননী গীতটি কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত। চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। হু ৰোড দ্য ফেমাছ নভেল বিপন্ন সময়? বিখ্যাত উপন্যাস বিপন্ন সময় কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মেদিনী চৌধুৰী। তেখেতে এই গ্ৰন্থৰ বাবে 1999 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে মেদিনী চৌধুৰীৰ প্ৰথমখন উপন্যাস হ'ল অনন্য প্ৰান্তৰ। এইখন বুকৰ কথাও এক্সামত আহে। আৰু তেওঁৰ দ্বিতীয়খন উপন্যাস হৈছে বন্দুকা বিহাৰ। আৰু বন্দুকা বিহাৰ হৈছে মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত এখন জীৱনীমূলক উপন্যাস। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। হু ইজ ন'ন এজ দ্য ৱাল্টাৰ স্কট অফ আছাম? অসমৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ। অ' মোৰ আপোনাৰ দেশ দ্য ষ্টেট এন্থেম অফ আছাম ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন হুইচ অফ দ্য ফলোয়িং মেগাজিন? অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাঁহী আলোচনী। লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1909 চনত বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। আমি মনত ৰাখিব লাগিব যে অ' মোৰ আপোনাৰ দেশ হৈছে অসমৰ জাতীয় সংগীত। এই সংগীতটি ৰচনা কৰিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই আৰু এই সংগীতটিত সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালা। হু এডিটেড দ্য বুক প্ৰাচ্য শশানৱলী পাব্লিছ ইন 1974? 1976 চনত প্ৰকাশিত প্ৰাচ্য শাসনাৱলী গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহেশ্বৰ নেওগ। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱা? শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাট কোনটো?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিহ্নযাত্ৰা। লগতে মনত ৰাখিব লাগিব যে শংকৰদেৱ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তেখেতে ৰচনা কৰা প্ৰথমখন কাব্য গ্ৰন্থ হ'ল হৰিশ্চন্দ্ৰৰ উপাখ্যান। আৰু শংকৰদেৱে টোটেল 240টা বৰগীত ৰচনা কৰিছিল। দ্য ফাৰ্ষ্ট নোভেল ৰিটন বাই ৰজনীকান্ত বৰদলৈ ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মিৰি জীয়ৰী। চ' মনত ৰাখিব লাগিব যে প্ৰথম অসমীয়া সামাজিক উপন্যাস হ'ল মিৰি জীয়ৰী, অথবা জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী। মিৰি জীয়ৰী পাব্লিছ হৈছিলে 1894ত। Who was the director of পিয়লি ফুকন, the first Assamese film to get a national award? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফণী শৰ্মা। Who wrote the book Discovery of Assam? Discovery of Assam গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সতীশ চন্দ্ৰ কাকতি। In which year was the first modern Assamese theatre hall, বাণ থিয়েটাৰ, established at তেজপুৰ? কোন বছৰত তেজপুৰত প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ হল বাণ থিয়েটাৰ প্ৰতিষ্ঠা হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1906 চনত। Who won the Sahitya Academy Award in 1967 for his poem বেদনাৰ উল্কা? 1967 চনত বেদনাৰ উল্কা কবিতাটোৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায় চৌধুৰী। লগতে মনত ৰাখিব লাগিব যে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ডেকা অসম নামৰ এখন আলোচনীও প্ৰকাশ কৰিছিল। চ' এক্সামত আহে যে ডেকা অসম নামৰ আলোচনীখন কোনে প্ৰকাশ কৰিছিলে? অম্বিকাগিৰি ৰায় চৌধুৰীয়ে। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কৰিছিল। চ' এইটো এক্সাম পইণ্ট অফ ভিউ বহুত দৰকাৰী। কাল সন্ধিয়া a Hindi crime drama film and is the only directed film on the Hindi language by which of the following Assamese personality? কাল সন্ধিয়া হিন্দী ক্ৰাইম ড্ৰামা চিনেমা আৰু হিন্দী ভাষাৰ ওপৰত নিৰ্দেশিত একমাত্ৰ ছবিখন তলৰ কোনজন অসমীয়া ব্যক্তিত্বৰ দ্বাৰা ৰচনা কৰা? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। Who among the following was known as অগ্নিকবি in Assamese literature? অসমীয়া সাহিত্যত কাক অগ্নিকবি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য। Who is the director of the movie ককাদেউতা নাতি আৰু হাতী? ককাদেউতা নাতি আৰু হাতী চিনেমাখনৰ পৰিচালক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিপ বৰুৱা। Who is the first Assamese translator of the ৰামায়ণ? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী। লগতে মনত ৰাখিব লাগিব যে মাধৱ কন্দলী হ'ল কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি। শ্ৰীমন্ত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদিক কবি বুলি আখ্যা দিছিল। ত্ৰিপুৰা বুৰঞ্জী was written by ত্ৰিপুৰা বুৰঞ্জী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰ্জুন দাস বৈৰাগী এণ্ড ৰত্ন কন্দলী। ত্ৰিপুৰা বুৰঞ্জী হৈছে সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ। 1938ত পাব্লিছ হোৱা এই গ্ৰন্থখনৰ মূল লেখক হ'ল ৰত্ন কন্দলী আৰু অৰ্জুন দাস। হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা? নামঘোষাত কিমান ঘোষা থাকে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1000। Which of the following is the first Assamese historical novel? তলৰ কোনখন প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভানুমতী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস হৈছে ভানুমতী আৰু প্ৰথম অসমীয়া ছপা উপন্যাস হৈছে লাহৰী, আৰু এই দুইখন পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা। In which year গোপীনাথ বৰদলৈ was arrested for taking part in the freedom movement? স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত কোন চনত গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1922। Who wrote ৰংমিলিৰ হাঁহি? ৰংমিলিৰ হাঁহি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰংবং তেৰাং। এই গ্ৰন্থখনৰ বাবে ৰংবং তেৰাঙক 2008 চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। Who is also known as the father of the ভ্ৰাম্যমান or mobile theatre of Assam? অসমৰ ভ্ৰাম্যমান বা ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আচ্যুত লহকৰ। বড়ো সাহিত্য সভা was founded in which year? বড়ো সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1952 ইন হুইচ ইয়াৰ ডিড উদ্ধৱ বৰালী ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড উদ্ধৱ বৰালীয়ে কোন বছৰত পদ্মশ্ৰী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2019 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে কোনখন প্ৰথম অসমীয়া আধুনিক নাটক কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাম নৱমী গুণাভিৰাম বৰুৱাই 1857 চনত ৰাম নৱমী নাটক ৰচনা কৰিছিল লগতে মনত ৰাখিব লাগিব যে আধুনিক যুগৰ প্ৰথম গৰাকী নাট্যকাৰ হ'ল গুণাভিৰাম বৰুৱা হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অংকুচিতা বড়ো হু ইজ ন'ন এজ দ্য পিতামহ দ্য গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্য পিতামহ বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা দ্য আৰ্লিয়েষ্ট ন'ন পয়েটিক ৱৰ্ক ইন আছামিজ লেংগুৱেজ ৰিটন বাই হেম সৰস্বতী ৰচনা কৰা অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন কাব্যিক গ্ৰন্থখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত্ৰ হুৱেৰ ইজ দ্য ফাৰ্ষ্ট চিনেমা হল অৱ আছাম জোনাকী লোকেটেড অসমৰ প্ৰথম ছবিঘৰ জোনাকী ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1937 চনত অসমৰ প্ৰথম চিনেমা হল জোনাকী চিনেমা হল তেজপুৰত নিৰ্মাণ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰমথেশ বৰুৱা যদি এক্সামত আহে যে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল তেতিয়া এনচাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ আছামিজ চিনেমা অসমীয়া চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আইদেউ সন্দিকৈ হু ফৰ্ম দ্য মৃত্যু বাহিনী ডিউৰিং দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পুষ্পলতা দাস লগতে মনত ৰাখিব লাগিব যে পুষ্পলতা দাসে মৃত্যু বাহিনী আৰু শান্তি বাহিনী দুয়োটাই গঠন কৰিছিল হু ৰোড দ্য ফাৰ্ষ্ট আছামিজ চনেট বুক মালচ প্ৰথম অসমীয়া চনেট পুথি মালচ কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিতেশ্বৰ বৰবৰুৱা তাৰ পাছত দ্য ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গ ৱাজ জুবিন গাৰ্গৰ প্ৰথম এলবাম কোনটো আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অনামিকা হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন অৰুণোদয় অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নাথান ব্ৰাউন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল আইএছ অফিচাৰ ফ্ৰম আছাম অসমৰ পৰা প্ৰথম মহিলা আইএছ বিষয়া কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰুল দাস ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ এষ্টাব্লিছ ইন আছাম কোন বছৰত অসমত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1844 ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণ কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1449 হু ইজ ন'ন এজ পাপৰিৰ কবি ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত পাপৰিৰ কবি বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গণেশ গগৈ হোৱাট ইজ দ্য আদাৰ নেম অফ কনকলতা বৰুৱা হু ৱাজ মাৰ্টিয়াৰ ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ আনটো নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বীৰবালা ভূমিধৰ বৰ্মন ৱাজ দ্য শ্বৰ্টেষ্ট ছাৰ্ভিং CM অফ আছাম হিজ টেনিয়ৰ লাষ্টেড ভূমিধৰ বৰ্মন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী তেওঁৰ কাৰ্যকাল কিমান আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 23 দিনৰ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মনালিছা বৰুৱা মেহতা হোৱাট ৱাজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ মন্থলি মেগাজিন প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰুণোদয় হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ইন হুইচ ভূপেন চেং ইজ এ প্লেবেক ছিংগাৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে কণ্ঠদান কৰা প্ৰথমখন ছবি কোনখন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইন্দ্ৰমালতী আৰু লগতে মনত ৰাখিব লাগিব ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছেকেণ্ড মুভি হয় আৰু ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া মুভি হ'ল এৰাবাটৰ সুৰ হু এমং দ্য ফলোয়িং ৱাজ দ্য টিচাৰ অফ শ্ৰীমন্ত শংকৰদেৱ হিমন্ত শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ কন্দলী
Which was the first Assamese film to win President Silver Medal for the Best Feature Film? শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰঙা পুলিচ। আৰু এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম? প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনোৱাৰ টাইমুৰ। ছৈয়দা আনোৱাৰ টাইমুৰ হ'ল অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱ গ্ৰেণ্ড মাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খেৰসুতি। হু ৰোড দ্য বুক শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট? শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট নামৰ কিতাপখনৰ ৰচক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া।